এই অঙ্কটোত দিয়া আছে, এইটো ৰুট অভাৰ দিয়া আছে। ৰুট অভাৰ 225ৰ বৰ্গমূল হৈ আছে 15, তো 15 স্কোৱাৰ, আৰু 729ৰ বৰ্গমূল হৈ আছে 27 স্কোৱাৰ, মাইনাছ তাৰপিছত 25ৰ বৰ্গমূল 5, তাৰপিছত 5 স্কোৱাৰ, 144ৰ বৰ্গমূল 12, এইটো হোল স্কোৱাৰ, মাইনাছ 16ৰ বৰ্গমূল 4 মানে 4 স্কোৱাৰ, আৰু 81ৰ বৰ্গমূল হৈছে 9, এতিয়া 9 স্কোৱাৰ, 81 মানে 9 স্কোৱাৰ। এতিয়া মই এই দুটা স্কোৱাৰ একেলগ কৰি লিখিছোঁ, 15/27 হোল স্কোৱাৰ, আৰু এইটো 5/12 হোল স্কোৱাৰ, তাৰপিছত 4/9 হোল স্কোৱাৰ, স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল, স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল, স্কোৱাৰ ৰুট অভাৰ কাটা গ'ল। ইয়াত থাকিল 15/27 5/12 মাইনাছ 4/9। এতিয়া আমি ইয়াৰ 27, 12 আৰু 9ৰ লসাগু ল'ম। লসাগু হ'ল 108। এতিয়া এইটোৱে 27 108 হৰণ কৰিলে কেইবাৰ যাব? 4 বাৰ যাব। 4 15 গুণ হৈ আছে 60, আৰু এইটো 12ই 108 হৰণ কৰিলে যাব 9 বাৰ, 9 5 গুণ 45, আৰু 9এ 108 হৰণ কৰিলে 12 বাৰ যাব, 12 8 4 গুণ হৈছে 48। এতিয়া মাইনাছত হৈ আছে 60, আৰু প্লাছত হৈ আছে 60, মাইনাছত হৈ আছে 93, তলত আছে 108। এতিয়া +60 minus 93 is equal 33, 108। 3 দি কাট কৰিলে 11, 3 দি কাট কৰিলে 3, 6, টো মাইনাছ হৈ আছে। এতিয়া মাইনাছ 11/36 এইটো হ'ব এনচাৰ। এতিয়া এইটো আমি অপশ্যনত চাম, -11/36 is the right answer.